এনেকুৱা শিল্পী যিজনে বাদ্যও বজাব জানে, গান লিখিবও জানে, সুৰ কৰিবও জানে, চিনেমা এখন পৰিচালনা কৰিবও জানে। তেখেতে বহুত অসমৰ এনেকুৱা এজন মানুহ আছিলে, আমি আজি হেৰুৱালোঁ। দুখ পাইছোঁ, বহুত অন্তৰত দুখ পাইছোঁ। কিন্তু এটাই কথা, আমাৰ অসমৰ মানুহে দুজন মানুহকে বেছি ভাল পাইছিলে। এজন হ'ল পাপন দা আৰু এজন হ'ল জুবিন দা। ইয়াতে তাৰমানে এটাই কথা কি, পাপন দাই আজি বলিউডলৈ গ'লে গান গাই আছে, কিন্তু জুবিন দাই বলিউডলৈ গৈছিলে। জুবিন দাই বলিউডলৈ গৈ কিয় আঁতৰি আহিলে, তেখেতে বুজি পালে যে অসমতে মই থাকিব লাগিব, কিন্তু বলিউডত যদি মই যাওঁগৈ অসমৰ মানুহখিনি কি হ'ব। এনেকুৱা এটা তেখেতে তাৰমানে কি চিন্তাধাৰা তেখেতৰ মনলৈ আহিলে। অহাৰ ফলত তেখেতৰ আজি এনেকুৱা এটা হ'ল, এনেকুৱা এটা কণ্ডিশ্যন হ'ল। আমি বহুত দুখ পাইছোঁ। কিন্তু এইটো ক্ষেত্ৰত তাৰমানে মই এইটোৱে ক'ম যে পাপন দাৰ লগত জুবিন গাৰ্গে একেলগে এটা ষ্টেজতে একেলগে গান গাইছিলে। কিন্তু আজি পাপন দাইতো অন্ততঃ এবাৰ খবৰ ল'ব লাগিছিল বা ল'ব লাগে, সেইটো আমি ভাবোঁ। আমাৰ অনুভৱ হয় যে তেখেতে এবাৰ জুবিন দাক অন্ততঃ জুবিন দাৰ বৌ এবাৰ খবৰ ল'ব লাগিছিলে। কিন্তু আজিলৈ এতিয়ালৈ এইটো মুহূৰ্তলৈ তাৰমানে কি হৈছে, তেখেতে কোনোৱে গম পোৱা নাই যে, কোনেও নাজানে পাপনে এতিয়ালৈ তাৰমানে কোনো এটা খবৰেই লোৱা নাই। আমি তাৰমানে তেওঁ কেৱল ফেচবুক এটা পোষ্ট দিছে যে ৰেষ্ট ইন পিচ, তেওঁৰ কাৰণে মই সমবেদনা জ্ঞাপন কৰিছোঁ, কেৱল সেইটো ফেচবুক পোষ্টতহে জনাইছে। ফেচবুক পোষ্টত জনালে নহ'ব। তাৰমানে কথা হৈছে কি, এটা কথা কি, এইটো এনেকুৱা এটা কণ্ডিশ্যন তাৰমানে কি যে জুবিন দা ঢুকাইছে আজি, অসমৰ এনেকুৱা এজন মানুহ আছিলে, এনেকুৱা এজন মানুহ আছিলে, এই কথাটো তেখেতে বুজি পায়। কিন্তু পায়ো যে নাহিলে, কিন্তু অন্ততঃ ফেচবুকত ফেচবুক কিবা কিবি দিছে, ড'ন্ট মাইণ্ড, আমি নাজানো এইবিলাক। কথা হ'ল কি, তেখেতে তাৰমানে এবাৰ হ'লেও জুবিন দাৰ বিষয়ে তাৰমানে বা ক'ব লাগিছিল বা আহিব লাগিছিল। এইটো তাৰমানে কি, আমি তাৰমানে কি অন্তৰৰ পৰা আমি মিউজিচিয়ান হওঁ, মিউজিচিয়ানৰ ফালৰ পৰা তাৰমানে আমি দুখ পাইছোঁ, বহুত দুখ পাইছোঁ। আমি একেলগে লাগি থকা মানুহ, গতিকে এইফালৰ পৰা তাৰমানে কি আমি দুখ পাইছোঁ।